কৃষ্টি সংস্কৃতিৰ বিষয়ে আমি শিক্ষা দিব লাগিব, জ্ঞান দিব লাগিব। আজি যেনেধৰণে এই দেৰগাঁও অঞ্চলত আপোনালোকে বিহু অনুষ্ঠিত কৰিছে, বিহুৰ জৰিয়তে আমাৰ যিখিনি কৃষ্টি সংস্কৃতি আছে, আমাৰ যিখিনি পৰম্পৰা আছে, ইয়াক আপোনালোকৰ আগত উপস্থাপন কৰিছে, প্ৰতিযোগিতা পাতিছে, প্ৰতিযোগিতা আকাৰে আপোনালোকৰ আগত তেওঁলোকে দাঙি ধৰিছে। কোনোবা হয়তো প্ৰাইজ পাবলৈ সক্ষম হৈছে, কোনোবা প্ৰথম হৈছে, কোনোবা দ্বিতীয় হৈছে, ডাঙৰ কথা নহয়। কিন্তু আমাৰ যে কৃষ্টি সংস্কৃতিবিলাক আমি প্ৰদৰ্শন কৰিছোঁ, আমি যে জীয়াই ৰাখিছোঁ আৰু ইয়াক শুদ্ধভাৱে আমি উপস্থাপন কৰিব পাৰিছোঁ, বিচাৰকসকলে বিচাৰ কৰি শুদ্ধতা নিৰূপণ কৰি আমাক যে এটা প্ৰথম, দ্বিতীয়, তৃতীয় নিৰ্বাচিত কৰিছে, আৰু যিসকলে নিৰ্বাচিত হৈছে বা যিসকলে নাই হোৱা তেখেতসকলকো মই নিৰাশ নহ'বলৈ এটাই অনুৰোধ জনাওঁ যে ভৱিষ্যতৰ দিনবিলাকত তেওঁলোকে আমাৰ এই কৃষ্টি সংস্কৃতিবিলাক জীয়াই ৰাখিব লাগিব বা আমাৰ উঠি অহা প্ৰজন্মক, আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি শিক্ষা দিব লাগিব। গতিকে মই অভিভাৱকসকলক এটাই অনুৰোধ জনাওঁ যে মোৰ ঘৰত যদি কম ছাত্ৰ ছাত্ৰী আছে, তেতিয়াহ'লে মই সদায় চেষ্টা কৰিব লাগে যে আমাৰ এই কৃষ্টি সংস্কৃতিবিলাকৰ যিবিলাক লোকবাদ্য, লোকনৃত্য, ঢোল বাদনকে আদি কৰি পেঁপা, বাঁহী, সুতুলি, গগনা বা অন্যান্য যিবিলাক সত্ৰীয়া সংস্কৃতি আছে, আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক যিখিনি দি থৈ গৈছে, মাধৱদেৱ গুৰুজনে আমাক যিখিনি দি থৈ গৈছে, এইখিনি যদি আমি বহলভাৱে বৰগীতকে আদি কৰি যদি এইবিলাক আমি ভালকৈ যদি চৰ্চা কৰোঁ, তেতিয়াহ'লে নিশ্চয় আমি জাতিটো আৰু চহকী হ'ব পাৰিম।